हेलो एवरीवन, कोई शक या सवाल या बाद में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो আজি আমি আহিছো ফিফথ পার্ট লৈ য'ত নেকি আমি ফোর্থ পার্টত অলরেডি আমি কি শিকিছিলো বৈদ্যুতিক ক্ষেত্ৰৰ বিষয় শিকিছিলো যে কেনেকৈ আমি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য ওলাও কে কিউ বাই আৰ স্কয়াৰ আমি এটা ফৰ্মুলা পাইছিলো আৰু তাৰে যিখিনি আগৰখিনি আছে সেইখিনিতো আছে। তো যদি কোনোবাই চোৱা নাই কাইন্ডলি আমাৰ পাৰ্টখিনি চাবা, সিৰিজখিনি চাই থাকিবা। এনেদৰে আমাৰ ভিডিঅ'খিনি আহি থাকিব, আমাৰ চেপ্টাৰ্ছখিনি কমপ্লিট কৰিবলৈ আমি ট্ৰাই কৰি আছো। এণ্ড যেতিয়ালৈকে তোমাৰ ফাইনেল আহিব তোমালোকে গোটেইখিনি মানে চেপ্টাৰ্ছ ইয়াতে পাই যাবা টোটেলি ফ্ৰী। তো তোমালোকৰ যদি প্ৰব্লেম থাকে ইউ কেন অলৱেজ পিং আছ থ্ৰু দি কমেণ্টছ, নম্বৰ আছে আমাৰ ডেছক্ৰিপশ্যনত, তাতো তোমালোকে কি কৰিব পাৰা হোৱাটছএপ বা তোমালোকৰ হোৱাট এভাৰ ইট ইজ যি প্ৰব্লেমে নাথাকক কিয় তোমালোকে শ্বেয়াৰ কৰিব পাৰা। তো আজি আমি বৈদ্যুতিক ক্ষেত্ৰৰে বিষয়ে অলপ আমি এলাবৰেটলি শিকিম যে বৈদ্যুতিক ক্ষেত্ৰৰ ছিগনিফিকেন্সটো কি হয়, একচুৱেলি কেনেকুৱা ইয়াৰ কেৰেক্টাৰিষ্টিক্স, কি বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব, কি বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে, সেই গোটেইখিনি বস্তু আমি কি চাম আজি পঞ্চম পাৰ্টত চাম। তো আমি আমাৰ যিটো হোৱাইট বৰ্ড আছে কৰ্ণিয়া সেইটোত গুচি যাওঁ। একচুৱেলি হোৱাইট বৰ্ডটো আমি কওঁ বাট এইটোতো এটা ব্লেক বৰ্ড হৈ গ'ল, হয়নে নাই? তো আমি প্ৰথমত বৈদ্যুতিক ক্ষেত্ৰৰ কিছুমান কি পইণ্টছ চাম। কি পইণ্টছ এতিয়া এছএমএছত ক'লেতো কি চাবি বিন্দুটো নহয়, একচুৱেলি কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ হয়। তো ইম্পৰ্টেণ্ট পইণ্টছৰ কাৰণে মই কি কৰিম, প্ৰথমতে আমি ষ্টাৰ্ট কৰিম কিহৰ পৰা যে বৈদ্যুতিক ক্ষেত্ৰ মানে কি, যে যদি তোমাক কোনোবাই ডিফাইন কৰিব দিয়ে যে বৈদ্যুতিক ক্ষেত্ৰ মানে কি, তো বৈদ্যুতিক ক্ষেত্ৰ মানে হ'ল যে শূন্যত যদি কোনো বিন্দুত ধৰা এইটো এটা স্পেচ আছে, শূন্য আছে, শূন্যত যদি কোনো এটা আধান ধৰা তোমাৰ কিউ আছে, এই কিউ আধানৰ বাবে কোনোবা এটা যদি বিন্দুত তুমি কি কৰিব লাগে, কোনো বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে, তো তুমি ইয়াতে কি আনিবা, এটা একক ধনাত্মক কি কৰিবা আধান আনিবা, আৰু একক ধনাত্মক আধানৰ ওপৰত যিটো প্ৰযুক্ত বল সেইটোৱে কি হ'ব আমাৰ সেই বিন্দুটোত, এই যিটো বিন্দু আছে সেই বিন্দুটোত তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰ মান। কাৰণ আমি কেনেকুৱাকৈ ফৰ্মুলা লিখোঁ যে ইলেক্ট্ৰিক ফিল্ড যিটো ফৰ্মুলা হয় এইটো কি এফ ডিভাইডেড বাই কিউ নট। এতিয়া এই কিউ নটটো কি, সেই একক ধনাত্মক আধান। ইয়াৰ আৰু এটা কি ইম্পৰ্টেণ্ট পইণ্ট, যি আধানে তোমাৰ কি কৰি আছে, যে যি আধানে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰি আছে, বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰে, কি কৰে ক্ষেত্ৰৰ সৃষ্টি কৰে, তাক আমি কি বুলি ক'ম, এইটো আমাৰ উৎস আধান মানে সোর্স, তাক কি বোলে, তাক উৎস আধান বোলে। ঠিক আছে, উৎস আধান বোলে, তোমালোকে এনেকুৱাকে লিখিবা। আৰু যিটো আধানে কি কৰি আছে, এই প্ৰযুক্ত বল অনুভৱ কৰি আছে, কি কৰি আছে, প্ৰযুক্ত বল অনুভৱ কৰি আছে, তাক আমি কি বুলি ক'ম, এই যিটো ধৰা ইয়াতে কোনে আহিব, এই কিউ নট এটা আমি লৈছিলোঁ নহয় ইয়াতে, এই কিউ নট ইয়াক আমি কি বুলি ক'ম, পৰীক্ষণীয় আধান। আই থিংক এনেকুৱাকৈ লিখিব, পৰীক্ষণীয় আধান। মই আগতে কৈছোঁ ভাই মোৰ স্পেলিংটো নাচাবা দেই, কিবা অলপ এডজাষ্ট কৰি ল'বা, আৰু তোমালোকেতো ভাল জানা। তো প্ৰথমটো কি আছিল যে কোনো এটা উৎস আধানৰ বাবে শূন্যত যিকোনো বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ মান হ'ব, সেই বিন্দুত কোনো একক ধনাত্মক আধানে অনুভৱ কৰা প্ৰযুক্ত বল বা বল। 2 নম্বৰ পইণ্টটো আমি কি ক'লোঁ, 2 নম্বৰ পইণ্টটো ক'লোঁ যে যিটো আধানে কি কৰে বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰে তাক আমি কি বুলি কওঁ, উৎস আধান সোর্স, আৰু যিটো আধানে কি কৰে সেই প্ৰযুক্ত বল অনুভৱ কৰে তাক আমি কি বুলি কওঁ, পৰীক্ষণীয় আধান। হয়তো তোমালোকে বুজি পাইছা এই দুটা পইণ্ট, ধুনীয়া। যদি বুজি পাইছা তো বহুত বঢ়িয়া,
যদি বুজি পোৱা নাই তো আৰু বেছি বঢ়িয়া, কাৰণ বুজিবলৈ আৰু একবাৰ ৰিভাইণ্ড কৰি চাবা তোমালোকে। ঠিক আছে, এতিয়া চোৱা নেক্সট যিটো পইণ্ট হ'ব, কি পইণ্ট? ছেকেণ্ড পইণ্টটো। ছেকেণ্ড পইণ্টটোত আমি এনেকুৱাকৈ এটা বস্তু তোমালোকৰ মাথাত আহিব পাৰে, কোনোবাৰ কুৱেশ্যন আহিব পাৰে যে ছাৰ ইয়াতে আমি কিবা এটা আধান লৈছোঁ, ধৰা কিউ আধান লৈছোঁ, মই ইয়াতে কোনোবা বিন্দুত বেলেগ এটা আধান আনিছোঁ, ইটো ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিলে, ঠিক আছে মই বুজি পালোঁ, কিন্তু আপুনিতো এইটো কোৱা নাই যে ইও ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিব। কিন্তু কথাটোতো সঁচা হয়নে নাই? কাৰণ ইওতো এটা একক ধনাত্মক আধান হয়, আৰু ধনাত্মক আধানে ধনাত্মক কি কৰিব? বিকৰ্ষণ কৰিব। আৰু যদি ইয়াতে ঋণাত্মক আধান হ'লে হয়, ই কি কৰিলে হয়? আকৰ্ষণ কৰিলে হয়। তো এই ক্ষেত্ৰত আমি বৈদ্যুতিক ক্ষেত্ৰ কেনেকৈ ডিফাইন কৰিম? এই যিটো প্ৰব্লেম, এই প্ৰব্লেমটোৰ পৰা আমি কেনেকৈ হাত সাৰিম যে মই বৈদ্যুতিক ক্ষেত্ৰ ওলাম, ঠিক আছে মই ধনাত্মক আধান ইয়াতে লৈ আহিলোঁ, ই কি কি কৰিব লাগিছিল? ই কৰিব লাগিছিল যে ভাই তোমাৰ যিটো আধান, এই বলটো যাতে কম লাগে বা নালাগে, যাতে ই আহিলেও কোনো প্ৰব্লেম নহয়। তো ইয়াৰ কাৰণে আমি কি কৰিব পাৰোঁ? এই প্ৰব্লেমটোৰ পৰা হাত সাৰিবলৈ মোৰ যিটো এই তোমাৰ সোৰ্স আধান আৰু যিটো তোমাৰ ইয়াতে কি আছে পৰীক্ষণীয় আধান, ইয়াৰ তোমাৰ আকাৰ বা সাইজ আমি কি কৰি ল'ম? সৰু কৰি ল'ম। কিউৰ যিটো ভ্যালু বা কিউৰ মান আমি কি কৰিম? সৰু কৰি দিম, বা কিউৰ আকাৰটো আমি সৰু কৰি, আকাৰটো মতলব ইয়াতে আকাৰটো নহয়, আধানৰ সাইজটোতো আৰু কি হ'ব? আধানৰ যিটো মান কি কৰিম? আমি সৰু কৰিম। ঠিক আছে, যেতিয়া আধানৰ মান আমি একদম নিচেই কম আনি দিম, তো সেই আধানে ইয়াৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। মান থাকিব পাৰে কিবা এটা, কিন্তু প্ৰভাৱ নেপেলায়। তো এই ক্ষেত্ৰত যেটো আমি বেলেগ ধৰণে কি কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি বৈদ্যুতিক যিটো বৈদ্যুতিক ক্ষেত্ৰৰ যিটো সমীকৰণ আছে, সেইটোক আমি অলপ বেলেগ ধৰণে লিখিব পাৰোঁ। কেনেকৈ? যে ই ভেক্টৰ আমি লিখিম লিমিট, এতিয়া ডেল্টা, মই ইয়াতে যিহেতু কিউ নট লৈছোঁ, মই ইয়াতে কিউ নট দিলোঁ যে ডেল্টা কিউ নট বা কিউ নট, সরি মই ডেল্টা যেহেতু লোৱা নাই, আমি কি লিখিম? যে কিউ নট টেন্স টু 0, আমি কি লৈ ললোঁ? কিউ নটক একদম 0ৰ ওচৰলৈ লৈ ললোঁ। 0 নহয় দেই, কেনেকুৱা হ'ব? যে 0.000000000 এনেকুৱাকৈ কণ্টিনিউৱাছ, ইয়াতে 1 দি দিয়ে কিবা এটা, তো কিবা এটা তো ভ্যালু আছে না, 0 তো নহয়। তো এই ভ্যালুডালকে আমি কি কৰিম? ইয়াতে ল'ম, আৰু ইয়াতে কি বহাই দিম? আমাৰ এফ যেটো আছিল ডিভাইডেড বাই কিউ নট। এই ধৰণেও আমি কি কৰিব পাৰোঁ? বৈদ্যুতিক ক্ষেত্ৰৰ ইকুৱেশ্যন দিব পাৰোঁ। কোনটো প্ৰব্লেমৰ পৰা হাত সাৰিবলৈ? যে যেতিয়া আমি জানো যে এইটো যেহেতু একক ধনাত্মক আধান, ইও কি কৰিব? ইয়াক এইফালে বিকৰ্ষণ কৰিব বিচাৰিব, কিন্তু যেতিয়া ইয়াৰ মান আমি একদম সৰু ল'ম, তো এইটো কি হৈ যাব? এইটো কি হৈ যাব? একদম বলটো নগণ্য, মানে তুমি ধৰিবই নোৱাৰা, ইমান সৰু, মানে প্ৰভাৱে নেপেলায়, কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। তেতিয়াতো ই স্থিৰ থাকিব না, তেতিয়াতো স্থিৰ থাকিব। তেতিয়া যেতিয়া স্থিৰ থাকিব, স্থিৰ থকাৰ লগে লগে আমি কি কৰিব পাৰিম? বৈদ্যুতিক ক্ষেত্ৰ ওলাই ল'ব পাৰিম, হয়নে? তো ঠিক আছে, এইটো আছিল আমাৰ সেকেন্ড পইণ্ট। থাৰ্ড পইণ্টত আহা, যে 3 নম্বৰ পইণ্ট আমাৰ কি কয়? বহুত ধুনীয়া এটা পইণ্ট 3 নম্বৰ। আমি জানো যে বৈদ্যুতিক ক্ষেত্ৰক যেতিয়া আমি ডিফাইন কৰোঁ, মানে যেতিয়া আমি বৈদ্যুতিক ক্ষেত্ৰ লিখা হয় কেনেধৰণে? যে ই আৰ ইজ ইকুৱেল টু এফ বাই কিউ। তো ইয়াৰ পৰা তোমালোকে ধৰা এটা অনুমান কৰিব পাৰা, যেহেতু গণিতজ্ঞ তোমালোকে সবকেইটা আৰ্যভট্ট, তো হয়তো কিউ বঢ়ালে ই কমিব লাগিব, বা কিউ নট কমিলে ই বাঢ়িব লাগিব, কিন্তু দৰাচলতে এনেকুৱা নহয়। একচুৱেলি এনেকুৱা নহয়। কিয় ছাৰ? আমি কি গণিতত কিবা ভুল শিকিছোঁ নেকি? গণিতত ভাই কোনো একো ভুল শিকা নাই তোমালোকে একচুৱেলি। তো ইয়াতে কি প্ৰব্লেম আছে চোৱা, ইয়াতে কিউ আৰু এফটো কি হয়? প্ৰপৰ্চনেল হয়। মানে তুমি যদি কিউৰ মান বঢ়াই আছা, এফৰ মানো অট'মেটিকেলি বাঢ়ি গৈ আছে। ইয়াৰ মান যদি বৃদ্ধি কৰা, মানে কি ইয়াৰ পৰা আমি এটা বস্তু গম পাওঁ, যেটো আমাৰ ফোৰ্স হয় এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হয়? আধান। এই আধানৰ প্ৰপৰ্চনেল হয়। তো যেতিয়া তুমি ইয়াক বঢ়াবা,
তো তোমাৰ ফ'ৰ্চো কি হ'ব বাঢ়িব তো যদি এইটো কিবা বাঢ়িছা আৰু এইটো যদি বাঢ়ি গৈছে তো এই যিটো অনুপাত এই অনুপাতটো কি হৈ যাব ধ্ৰুৱক হ'বনে নাই অনুপাত কি হ'ব ধ্ৰুৱক হৈ যাব বুজি পাইছা না নাই মই আৰু এক এক্সাম্পল দি বুজাই আছোঁ ধৰা আধানৰ মান কিবা 2 কুলম আছিল আৰু ইয়াৰ বাবে ধৰা তোমাৰ 10 নিউটন কিবা এটা বল লাগিছে ধৰিছোঁ দেই এনেকুৱা নহ'ব 2 কুলম আধানৰ কাৰণে কিবা এটা 10 নিউটন বল লাগি আছে তো তুমি ইয়াক 2 গুণে বঢ়াই দিলা তো ইও কি হ'ব 2 গুণে বাঢ়ি যাব তো এইটো কিমান হৈ যাব 20 নিউটন আৰু এইটো কিমান হৈ যাব 4 কুলম 2 দুগুণে 4 তো আৰু কি হৈ যাব চোৱা এইটো 2 গুণ যেতিয়া বাঢ়ি গ'ল এইটো আৰু 2 গুণে 4 এইটো হ'ল তোমাৰ 2 10 গুণ 20 2 1 গুণ 2 5 তো মানে 5/2 আৰু এইটো তোমাৰ কি 5/2 তো ৰেশিওটো তোমাৰ কি হ'ল সেমে হ'ল না ৰেশিওটো তোমাৰ সেমে হ'ল নিউটন আৰু কুলম ধৰা এনেকে তোমাৰ ৰেশিওটো তো সেমে হৈ গ'ল তো সেইকাৰণে আমি কি কওঁ এই যেটো অনুপাত হেতু অনুপাতটো কি হ'ব এই অনুপাতটো তোমাৰ ধ্ৰুৱক হ'ব বুজি পাইছানে তোমালোকে অনুপাতটো কি হ'ব ধ্ৰুৱক যদি এই অনুপাতটো ধ্ৰুৱক হয় তেতিয়াহ'লে এই বৈদ্যুতিক ক্ষেত্ৰও কি হৈ গ'ল ধ্ৰুৱক হৈ গ'ল নে নাই ধ্ৰুৱক হৈ গ'ল তো এতিয়া বৈদ্যুতিক ক্ষেত্ৰ নিৰ্ভৰ কাৰ ওপৰত কৰিব তো বৈদ্যুতিক ক্ষেত্ৰ একচুয়ালি নিৰ্ভৰ কৰে ই নিৰ্ভৰ কৰে কি নিৰ্ভৰ কৰে এই যে যিটো বিন্দুত আমি বৈদ্যুতিক ক্ষেত্ৰ ওলাম তাৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে যে নিৰ্ভৰ কৰে আৰৰ ওপৰত কাৰ ওপৰত আৰৰ ওপৰত আৰু আৰ কি যিটো বিন্দুত আমি কি ওলাব লাগে যিটো বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে বৈদ্যুতিক ক্ষেত্ৰ উলি যাব লতাকাৰে লা গতাকাৰে গে লাগে মানে চোৱা বৈদ্যুতিক ক্ষেত্ৰ সদায় কাৰ ওপৰত নিৰ্ভৰ কৰিব যে যিটো বিন্দুত আমাৰ কি লাগে পজিশন মানে বৈদ্যুতিক ক্ষেত্ৰ লাগে হেইটোতে নিৰ্ভৰ কৰিব বেলেগ কোনো ভাই ইয়াৰ লগত কাৰো লগত মানে কোনো হেই নাই যে ধৰা এনেকুৱা হ'ব যে তুমি ধৰা ইয়াতে এটা আধান আছে ইয়াৰ কাৰণে এই বিন্দুত তুমি কিবা এটা বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে ইয়াতে কৰবাত ওলাব লাগে ইয়াতে কৰবাত ওলাব লাগে তো ইয়াতে তুমি বেলেগ বেলেগ ভ্যালু পাবা বৈদ্যুতিক ক্ষেত্ৰ কিয়নো ইয়াতে তোমাৰ যেটো ডিসটেন্স আছে সেই ডিসটেন্সটো কেনেকুৱা বেলেগ বেলেগ আৰু আমি ফৰ্মুলা ওলাইছিলো হয় না নাই আমি ফৰ্মুলা ওলাইছিলো কি ফৰ্মুলা ওলাইছিলো যে আমাৰ বৈদ্যুতিক ক্ষেত্ৰ হল k/r² r ক্যাপ তো ইয়াতে ধৰা এইখিনি ফিক্স আধান ফিক্স তো আধান যদি ফিক্স তোমার কি হবে প্রপোর্শনাল টু 1/r² তো যেহেতু 1/r² এর প্রপোর্শনাল হয় যেহেতু 1/r² এর প্রপোর্শনাল হয় ইয়ার পরে বুঝা গল যে ইয়ার যেটো গ্রাফ তুমি যদি প্লট করা এই গ্রাফটো কেনেকুৱা হ'ব এনেকুৱা হ'ব যদি এইভাগে তুমি r দিয়া আর এইটো সাইডত যদি তুমি বৈদ্যুতিক ক্ষেত্ৰ দিয়া তো তুমি কি চাবা যে এইটো তোমাৰ কেনেকুৱা হ'ব গ্ৰাফটো এনেকুৱা হ'ব তুমি যি দৰে তোমাৰ দূৰত্ব বাঢ়ি গৈ থাকিব তোমাৰ ধৰা এই পইণ্টৰ কাৰণে এইটো গ্ৰাফ পইণ্টৰ কোত ইয়াতে নেক্সট যেতে এই পইণ্টত যাবা তুমি চাবা যে বৈদ্যুতিক ক্ষেত্ৰ কি হৈ আছে ইয়াৰ পৰা ইয়াতে গুচি গ'ল তাৰ মানে তুমি যেনেকে তুমি তোমাৰ পজিশনটো চেঞ্জ কৰি আছা তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ তেনে দৰে তোমাৰ কি হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ যেটো প্ৰাবল্য হেটো লাহে লাহে কমি যাব বা বাঢ়ি যাব এটো বৈদ্যুতিক ক্ষেত্ৰ কাৰ ওপৰত ডিপেন্ড কৰিব যেটো পজিশনত তোমাৰ কি লাগে বৈদ্যুতিক ক্ষেত্ৰ লাগে হে আৰৰ ওপৰত ডিপেন্ড কৰিব আধানৰ ওপৰত নকৰে কাৰণ যেতিয়া তুমি আধান বঢ়াবা আধানৰ মান বঢ়ালে তোমাৰ এই এফৰ মানটো বঢ়ি যাব মানে এই দুটা কি হয় নিজে এটাই আনটোৰ কি হয় প্ৰপোৰ্শনাল হয় বুজি পাইছানে সমানুপাতিক হয় যাৰ কাৰণে এই প্ৰবলেমটো তো নকও যাৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ কাৰ ওপৰত নিৰ্ভৰ কৰে আৰৰ ওপৰত নিৰ্ভৰ কৰে তো বুজি পাইছা তোমালোকে যদি বুজি পাইছা তো বহুত বঢ়িয়া কথা যদি বুজি পোৱা নাই আৰু বেছি ভাল কথা এতিয়া আমি আৰু এটা পইণ্ট চাম কেনেকুৱা পইণ্ট যে থাৰ্ড আই থিংক এইটো তোমাৰ 4 নম্বৰ পইণ্ট হ'ব এইটো 3 নম্বৰ আছে তো 4 নম্বৰ যেটো পইণ্ট 4 নম্বৰ পইণ্টত আমি কি জানো যে বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব তোমাৰ সদায় বাহিৰৰ পিনে মানে তোমাৰ যদি ধনাত্মক আধান আছে তাৰ কাৰণে কি হ'ব বাহিৰৰ পিনে গৈ থাকিব ৰেডিয়েলি আউটৱাৰ্ড হ'ব ধৰা মই যদি এনেকুৱাকে এটা আধান আকো ধৰা ইয়াতে মোৰ আধান আছে ধৰা ধনাত্মক আধান আছে তো ইয়াৰে পৰা তোমাৰ কি হ'ব বৈদ্যুতিক ক্ষেত্ৰবোৰ এনেকুৱা বাহিৰ পিনে গৈ থাকিব এনেকুৱা বৈদ্যুতিক ক্ষেত্ৰ বাহিৰৰ পিনে কি হ'ব হিচৰিত হৈ থাকিব এনেকুৱা বাহিৰৰ পিনে কি হ'ব হিচৰিত হৈ থাকিব বাহিৰৰ পিনে যাব এনেকুৱা বাহিৰৰ পিনে যাব
বৈদ্যুতিক ক্ষেত্ৰবোৰ বুজি পাইছানে তোমালোকে তো এইটো হল তোমাৰ ধনাত্মক আধানৰ ক্ষেত্ৰ যে ধনাত্মক আধানৰ ক্ষেত্ৰত এই যেটো বৈদ্যুতিক ক্ষেত্ৰ এই সকলোবোৰ কি হ'ব বাহিৰৰ পিনে হিচৰিত হৈ থাকিব কিন্তু যদি এটো ঋণাত্মক হয় ঋণাত্মকৰ ক্ষেত্ৰত কি হ'ব তোমাৰ এইটো মই এনেকৈ ঋণাত্মক আঁকিলো ইয়াতে ঠিক আছে তো ঋণাত্মকৰ ক্ষেত্ৰত তোমালোকে চাবা যে গোটেইখিনি তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ কি ইয়াৰ এই আধানৰ পিনে গতি কৰিছে আধানৰ পিনে তোমাৰ গতি কৰিছে এটা এনেকুৱা এই আধানৰ পিনে বৈদ্যুতিক ক্ষেত্ৰৰ গতি কৰিছে কিয় কাৰণ বৈদ্যুতিক ক্ষেত্ৰ এটা ভেক্টৰ হয় নে নাই তো বৈদ্যুতিক ক্ষেত্ৰ যদি একটা ভেক্টৰ হয় তো ইয়াৰ তো ডাইৰেকশন আছে তো ধনাত্মক আধানৰ কাৰণে কি হয় ৰেডিয়ালি বাহিৰ পিনে হ'ব আৰু যদি তোমাৰ ঋণাত্মক আধান আছে তেতিয়াহ'লে তোমাৰ আধানটোৰ পিনে গতি কৰিব ঠিক আছে তো এইটো বুজি পালা তোমালোকে এতিয়া চোৱা ইয়াতে যদি মই যিকোনো এটা পইণ্টত মই যদি এটা টেনজেন্ট ড্ৰ কৰোঁ টেনজেন্ট মানে কি স্পৰ্শক তো তোমালোকে চাব পাৰিবা যে যিকোনো বিন্দু যদি মই স্পৰ্শক ড্ৰ কৰোঁ তো এইটো কি হ'ব এই লাইনৰ পিনে হ'ব নে নাই তো বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ যেটো বক্ৰ আছে সেই বক্ৰৰ প্ৰতিটো বিন্দুত কি প্ৰতিটো যদি মই বিন্দুত কি কৰোঁ স্পৰ্শক ড্ৰ কৰোঁ প্ৰতিটো বিন্দুত অকা স্পৰ্শকে কি দিয়ে ক্ষেত্ৰৰ তোমাৰ সেই বিন্দুত এনেকৈ লিখিব পাৰা যে সেই বিন্দুত ক্ষেত্ৰৰ কি দিয়ে দিক সূচায় কি সূচায় দিক সূচায় যে মই যদি সেই বিন্দুত কি লাগে দিক লাগে তো মোক কোনে দিব তাতে মই কি কৰিম এটা টেনজেন্ট স্পৰ্শক আঁকিম তোমালোকে যে কোৱা मेरा दिल स्पर्श करके गया है स्पर्श मतलब वो स्पर्श ने टच नहीं ठीक है तो সেইটো মানে তোমাৰ এই যে ধৰা কার্ভ এটা আছে ইয়াতে ধুনিয়াকে টাচ কৰি যায় তোমাৰ দিল को छू के गया है तो तुम्हारे दिल को जो छू के गया हेतु ইয়াতে কি কৰিব লাগিব আঁকিব লাগিব কিন্তু লাইনৰ কাৰণে এইটো এটা একচুয়ালি স্পেশাল টাইপ অফ বক্ৰ হয় না নাই যেটো সিধা যত নেকি কোনো মানে বেকা নাই তো ইয়াতে যেতিয়া তুমি কি কৰিবা স্পৰ্শক আঁকিবা এইটো কি হ'ব এইটো ডাইৰেকশনতে যাব তো সদায় মনত ৰাখিবা এইটো 3-4 পইণ্ট মই একেলগে কৈ দিলো তোমাৰ ধনাত্মক আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ বাহিৰৰ পিনে ঋণাত্মক আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ আধানৰ পিনে গতি কৰিব আৰু আমি কি চালো যে ক্ষেত্ৰৰেখাৰ যিকোনো বিন্দু যেতিয়া আমি স্পৰ্শক টানিম সেই স্পৰ্শকে আমাক কি দেখাব তাতে সেই বিন্দুটোত বৈদ্যুতিক ক্ষেত্ৰৰ দিক সূচাব তো তোমালোকে 2 মিনিট 1 মিনিট অলপ ৰিভাইজ কৰিব পাৰা মই জাস্ট পানী খাই লওঁ তাৰপিছত আমি ষ্টাৰ্ট কৰিম বৈদ্যুতিক ক্ষেত্ৰৰেখা যে যেহেতু মই আঁকিলো তো ইয়াৰ বিষয়টো কিবা কিবি শিকিব লাগিব যে ক্ষেত্ৰৰেখাৰ ইমান সিগনিফিকেন্স কি আছে ভাই তো এইখিনিতো আমি আঁকিব লাগিব ঠিক আছে তো তোমালোকে 1 মিনিট ৰিভাইজ কৰিব পাৰা জাস্ট ওয়েট ফৰ ফিউ সেকেন্ডস তো ঠিক আছে আমি এটা স্টার্ট করিম তোমার বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ বিষয় যে বৈদ্যুতিক ক্ষেত্ৰৰেখা একচুয়ালি কি ঠিক আছে বা বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ কিবা যদি বৈশিষ্ট্য আছে সেই বস্তুখিনি আমি চাব লাগিব যে বৈদ্যুতিক ক্ষেত্ৰৰেখা এনেকৈ লিখিব পাৰা তোমালোকে যে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা বেখা নহয় দে ৰেখা হা তো বৈদ্যুতিক ক্ষেত্ৰৰেখা একচুয়ালি কি চোৱা বৈদ্যুতিক ক্ষেত্ৰৰেখা হল তোমাৰ যিয়ে নেকি তোমাৰ কি যেহেতু বৈদ্যুতিক ক্ষেত্ৰ কি হয় এটা ভেক্টৰ ৰাখি হয় না নাই বৈদ্যুতিক ক্ষেত্ৰ কি হয় ভেক্টৰ হয় না নাই তো যেহেতু বৈদ্যুতিক ক্ষেত্ৰ ভেক্টৰ হয় ইয়াৰ কি থাকিব দিক আৰু মান থাকিব দুটাই তো এই দিক সূচাবলৈ আমি কি ব্যৱহাৰ কৰো ৰেখা আৰু কেনেকুৱা ৰেখা বৈদ্যুতিক ক্ষেত্ৰৰেখা আমি ব্যৱহাৰ কৰো হয় না নাই তো ইয়াৰে ক্ষেত্ৰত যেতিয়া আমি ৰেখা আঁকিম সেই ৰেখাবোৰ কি হ'ব এক তো পজিটিভৰ কাৰণে বাহিৰ পিনে থাকিব কিন্তু কি হ'ব যেহেতু আমি জানো যে ই প্ৰপৰ্শনাল টু 1/r স্কয়াৰ তো r যিমান বাঢ়ি গৈ থাকিব ই কিমান
কমি গৈ থাকিব তো সেই কাৰণে যদি তোমাৰ ধনাত্মক আধান আছে কৰবাত তারা ইয়াতে কৰবাত ধনাত্মক আধান আছে য'ত নেকি আমি ধনাত্মক আঁকিলো তো সেই ক্ষেত্ৰত তোমাৰ যেটো ভেক্টৰ তোমাৰ কি হ'ব ইয়াতে বেছি হ'ব ম্যাগনিটিউড তাৰ পিছত ভেক্টৰৰ ম্যাগনিটিউড কি হৈ যাব কম হৈ যাব নেক্সট আৰু সৰু হৈ যাব আৰু এনেকুৱাকে কি হৈ থাকিব সৰু হৈ গৈ থাকিব বুজি পাইছানে কাৰণ চোৱা তুমি যেতিয়া ভেক্টৰ এটা আঁকা এই ইয়াৰে পৰা এই ইয়াৰ যেটো টেইল আছে নেজ তোমালোকে যেটো কোৱা নেজ আৰু এটো হল তোমাৰ মূৰ তো নেজ আৰু মূৰৰ মাজৰ যেটো ডিসটেন্স হেটো হল এই ভেক্টৰটোৰ তোমাৰ কি হয় ম্যাগনিটিউড হয় ধৰা এটো যদি এ ভেক্টৰ আছে ইয়াৰ মান হ'ব ইয়াৰ পৰা এখিনি লৈ তো ইয়াতে মানটো কি হ'ব বেছি হ'ব ইয়াতে মানটো কম হ'ব ইয়াতে মানটো কম হ'ব যেহেতু দূৰত্ব যিমান বাঢ়ি গৈ থাকিব বৈদ্যুতিক ক্ষেত্ৰৰ মান হিমানে কম থাকিব আমি এইটো তো জাস্ট শিকিলো যে বৈদ্যুতিক ক্ষেত্ৰ কাৰ ওপৰত নিৰ্ভৰ নকৰে আধানৰ ওপৰত নিৰ্ভৰ নকৰে নিৰ্ভৰ কাৰ ওপৰত কৰে যে যেটো বিন্দুত মোৰ কি লাগে বৈদ্যুতিক ক্ষেত্ৰ লাগে মানে সেই মানে উচ্চ আধানটোৰ পৰা যিমান দূৰত্ব তোমাৰ কি লাগে বৈদ্যুতিক ক্ষেত্ৰ লাগে তো চোৱা তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ লাগে এনেকুৱাকে এতিয়া ধৰা ইয়াৰে পৰা এইটো ডিসটেন্স বহুত দূৰ এইটো ডিসটেন্স একদম ওচৰত আছে হয় না নাই তো যেহেতু ওচৰত আছে তো তোমাৰ এইটো যদি অলপ কমি যায় এইটো কমি গলে এইটো কি হৈ যাব বাঢ়িব না নাই তো সেই কাৰণে এইটো কি হৈ যাব বাঢ়ি যাব সেই কাৰণে ইয়াতে ভেক্টৰৰ মানটো আমি কি ডাঙৰকে আঁকিছো তো ইয়াতে তোমালোকে বঢ়িয়াকে আৰু কেইটামান এনেকুৱাকে লাইন আঁকিব পাৰা ইয়াতে সৰু ইয়াতে আৰু সৰু তো কোনোবাই যদি ভেক্টৰৰ আঁকিব দিয়ে তোমালোকে ধুনীয়াকে এনেকুৱাকে আঁকিব পাৰা এইটো ডাঙৰ তাৰপিছত সৰু তাৰপিছত আৰু অলপ সৰু এইটো হ'ব ডাঙৰ তাৰপিছত সৰু তাৰপিছত আৰু অলপ সৰু এইটো ডাঙৰ এইটো সৰু তাৰপিছত আৰু অলপ সৰু এইটো ডাঙৰ এইটো সৰু তাৰপিছত আৰু অলপ সৰু বাস ধুনীয়াকে তোমালোকে বা যিমান সৰু সৰুকে আঁকি দিলা কিন্তু সদায় মনত ৰাখিবা এটা বস্তু কি ইয়াতে তোমালোকে এনেকুৱা নকৰিবা যে এইটো আৰু এইটো লগ লগাই দিছা কিছুমানে আঁকে এনেকুৱাকে আঁকি থৈ দিয়ে যে ইয়াতে এনেকুৱাকে বাট এনেকুৱা নকৰিবা কাৰণ বৈদ্যুতিক ক্ষেত্ৰৰ এটা তোমাৰ বৈশিষ্ট্য যে বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰে কেতিয়াও কটাকটি নকৰে এই বস্তুখিনি সদায় মনত ৰাখিবা ঠিক আছে তো এইটো হল তোমাৰ ধনাত্মক আধানৰ কাৰণে যেহেতু আঁকিছা তো ঋণাত্মকৰ কাৰণে কি হ'ব যে ঋণাত্মকৰ কাৰণে তোমালোকে হয়তো ভাবিব পাৰা যে ভাই মই তো সব জানো যেহেতু তাতে ভেক্টৰ ডাঙৰ ইয়াতে আছিল তো তুমি এনেকুৱাকে ডাঙৰ আঁকিব পাৰা বা তোমালোকে এনেকুৱা কৰিব পাৰা যে ইয়াৰে পৰা যেহেতু কি আছে নেগেটিভ আছে তো এনেকুৱা সৰু হ'ব পাৰে যে তাতে ডাঙৰ তাতে সৰু কিন্তু বৈদ্যুতিক ক্ষেত্ৰটো সেই দূৰত্বৰ ওপৰতে নিৰ্ভৰ কৰিব তো য'ত দূৰত্ব তোমাৰ ইয়াৰ ম্যাগনিটিউডটো কি হৈ যাব সেই সৰুৱেই হ'ব হয় না নাই তো যেহেতু সেই সৰুৱে মান হ'ব তেতিয়াহ'লে তাতে ভেক্টৰটো কি হ'ব সৰু হ'ব হয় না নাই তো সেই কাৰণে তোমাৰ ইয়াৰে ক্ষেত্ৰত কি হ'ব সৰুৰ পৰা লাহে লাহে সেই ডাঙৰ হৈ আহিব ইয়াতে চাবা আৰু ডাঙৰ হৈ যাব তো দুটা অলমোস্ট সেমে হল আকাতে অলপ মানে ভুল ভ্ৰান্তি হৈ গৈছে তো তোমালোকে ক্ষমা কৰি দিবা আৰু উপায় নাই কি কৰা যাব আর গরিব মানুহ হ্যাঁ তো তোমালোকে অলপ ভুল ভ্ৰান্তি হলে মাফ কৰি দিবা এই দুটাকে পণ্ডিতকে মই টানি লৈ আহিছো তো তোমালোকে ইয়াতে গম পাবা যে সৰুৰ পৰা ডাঙৰ হৈ আহিছে তো আধা নেগেটিভ আধানৰ ক্ষেত্ৰত তোমাৰ এনেকুৱাই হ'ব ইয়াতে মই নেগেটিভ আধানটো দি দিওঁ যে নেগেটিভৰ আধানৰ কাৰণে তোমাৰ কি হ'ব ইয়াতে ডাঙৰ ইয়াতে সৰু আৰু ইয়াতে আৰু সৰু ইয়াতে ডাঙৰ সৰি ইয়াতে তো অলপ ভেজাল হৈ গ'ল ইয়াতে হ'ব ডাঙৰ ইয়াতে সৰু ইয়াতে আৰু অলপ সৰু তাৰ পিছত তোমাৰ ধৰা ইয়াতে ইমানখিনি আছিল ইয়াতে অলপ ডাঙৰকে আহিব ইয়াতে অলপ সৰুকে আহিব এইটো এনেকুৱা বাস এটা আৰু অলপ সৰু বনাই দিওঁ এইটো এনেকুৱাকে আহিব পণ্ডিত এই পণ্ডিত এনেকুৱাকে আহিব এই পণ্ডিত এনেকুৱাকে আহিব তো এনেকুৱা ধৰণে তোমাৰ কি হ'ব বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰ হ'ব যদি তোমাক কোনোবাই কয় যে এটা ধনাত্মক আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা আঁকা তো তুমি এনেকুৱাকে আঁকিবা এক মাৰ্কো কাটিব নোৱাৰে এইটো হল তোমাৰ প্ৰপাৰ ৰিপ্ৰেজেন্টেশন মানে তুমি যদি ধনাত্মক যিকোনো সিঙ্গেল এটা আধান বা তোমাৰ ঋণাত্মক যিকোনো সিঙ্গেল এটা আধানৰ কাৰণে তুমি যদি ক্ষেত্ৰ ৰেখা আঁকিব লাগে এইটো হল প্ৰপাৰ ৰিপ্ৰেজেন্টেশন এইটো নেগেটিভৰ কাৰণে আৰু পজিটিভৰ কাৰণে কি এইটো
তো এই দুটা যেতিয়া তুমি আঁকিবা এইটো একদম প্ৰপাৰ হয় ঠিক আছে য'ত নেকি তুমি কি যে বৈদ্যুতিক ক্ষেত্ৰৰ মানটো দেখাই দি আছা ঠিক আছে তো আমি নেক্সট যেটো পয়েন্ট আছে তালৈ যাওঁ তো নেক্সট পয়েন্টটো আমি কি কৰিম যেহেতু এইটো প্ৰথম পয়েন্ট আছিল ক্ষেত্ৰৰেখাৰ তো দ্বিতীয় পয়েন্টত আমি চাম যে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ ঘনত্বই কিবা সূচায় নেকি চোৱা যে ইয়াতে তোমাৰ কিবা এটা আধান আছে ধনাত্মক তো ইয়াৰে পৰা তোমাৰ ৰেডিয়েলি কি হ'ব গোটেইবোৰ আধান এনেকুৱাকে হিচৰিত হৈ থাকিব সরি আধান নহয় বৈদ্যুতিক ক্ষেত্ৰৰেখা এনেদৰে চাৰিওপিনে কি হ'ব এনেকুৱাকে গৈ থাকিব এতিয়া এটা বস্তু তোমালোকে নোটিস কৰিব পাৰা যে আধানৰ যেটো ঘনত্ব এই ৰিজনত কি আছে বহুত বেছি আছে কিন্তু আধানৰ ঘনত্ব মই যদি এইখিনি ৰিজন দেখো তো ইয়াতে কি আছে কম আছে তো এটা কথা মনত ৰাখিবা যে য'ত তোমাৰ কি আছে ক্ষেত্ৰৰেখাৰ ঘনত্ব য'ত বেছি আছে ক্ষেত্ৰৰেখাৰ ঘনত্ব বেছি থকা ঠাইত তোমাৰ কি ইৰ মান বেছি ইৰ মান কি হ'ব বেছি হ'ব তাৰ মানে চোৱা ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰেখাবোৰৰ মাজত ঘনত্ব কম মানে কি ইহঁতৰ লাইনবোৰৰ মাজৰ স্পেচিংটো বহুত কম আছে তো ইয়াতে ষ্ট্ৰেংথটো বেছি আছে এই যে তোমালোকে মানে ইউজুৱেলি মই এইবিলাক এক্সাম্পল দি থাকো ক্লাছবোৰত ধৰা এই বুঢ়া এটাৰ সাধু শুনিছিলে চাগে বুঢ়া এটা বেচাৰা মৰিব আৰু তো তাৰ ল'ৰাবোৰক মাতে তো ল'ৰাবোৰক যেতিয়া মাতে তো এটা ষ্টিক আনিব দিয়ে আৰু ভাঙিব দিয়ে তো সিহঁতে বঢ়িয়াকৈ ভাঙি দিয়ে কিন্তু বহুত কেইটা যেতিয়া ষ্টিক একেবাৰে লৈ তাৰ ল'ৰাবোৰক দিয়ে ভাঙিব নোৱাৰে তো সেই বস্তুটোৱে ইয়াতে হৈছে য'ত নেকি তোমাৰ যেতিয়া ক্লোজ আছে লাইনবোৰ ওচৰা ওচৰিকৈ আছে সিহঁতৰ মাজৰ যেটো তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য হেতুৰ মানো বেছি হৈছে কিন্তু এট দি সেম টাইম তোমাৰ ইয়াতে চোৱা যে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ মাজৰ যেটো দূৰত্ব আছে হেতু কি আছে বেছি আছে তো দূৰত্ব যদি বেছি তেতিয়াহলে তোমাৰ বল কি হৈ যাব কম হৈ যাব ইয়াক আৰু এক ধৰণে তোমালোকে চাব পাৰা কেনেকুৱাকে চাব পাৰা যে এই যে তোমালোকে আইসক্রিম খোৱা নহয় তোমালোকে তো আইসক্রিমৰ যেটো কোণ আছে হেতুক আমি কি বুলি কওঁ সলিড এংগল বুলি কওঁ ধৰা এইটো এটা এংগল আছে কিবা এটা থিটা থাকিব পাৰে ইয়াতে তো ইয়াতে ধৰা তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰেখাবোৰ এনেকুৱাকে আছে এতিয়া তোমালোকে মোক কোৱা ইয়াতে ধৰা যেটো এৰিয়া আছে এই এৰিয়াৰ মাজেৰে যিমান কেটা বৈদ্যুতিক ক্ষেত্ৰৰেখা পাৰ হ'ব যদি সেম বৈদ্যুতিক ক্ষেত্ৰৰেখা পাৰ কৰাব লাগে ইয়াতে কৰবা তেতিয়াহলে মই কি কৰিব লাগিব এই ইমানখিনি এৰিয়া এটা ল'ব লাগিব না নাই এৰিয়া মানে কালি ইমানখিনি কালি ল'ব লাগিব না নাই তাৰ মানে কি একে সংখ্যক বৈদ্যুতিক ক্ষেত্ৰৰেখা পাৰ কৰিবলৈ তোমাৰ কি বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ কালিৰ প্ৰয়োজন সেই কাৰণে কি হয় ইয়াতে যেহেতু সেম ধৰা ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰেখা মই কেইটা ড্ৰ কৰিছো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এই ছয়টা তোমাৰ যদি এই ইয়াতে যদি মই লওঁ যে ইয়াতে এৰিয়া এটা লওঁ তো এই ছয়টা পাৰ কৰিবলৈ তোমাৰ যেটো এৰিয়া আছে কালি আছে এটো কি লাগে বেছি লাগে তো যেহেতু ইয়াতে বেছি লাগে কালিটো তো সেই কাৰণে তোমাৰ কি হয় বৈদ্যুতিক ক্ষেত্ৰৰ তোমাৰ তাতে যেটো শক্তি হেতু কমি যায় যেনেকুৱা ধৰা এটা ৰুমত ধৰা 50 জন মানুহ আছে তো তাতে পুৰা ভিৰবাৰ হ'ব সবাই ঘামিব সেই গন্ধ কোনোবাই পাদিব কিবা কৰিব এইবিলাক লৈ আৰু কোনোবাই বেহুশ হৈ যাব কিন্তু সেই বস্তুটোৱে যদি এটা ৰুমটো ভাঙি মই এটো ভাঙি দিলো ভাঙি দুটা ৰুম কৰি দিলো বা তিনিটা ৰুম কৰি দিলো তো সেই মানুহখিনি যেতিয়া সেই তিনিটা ৰুমত হিচৰিত হ'ব চাবা যে কেনেকুৱা লাগিব যে পাতল কোনো প্ৰবলেম নাই কোনোবা ইয়াতে পাদিলেও তাতে মানে কি গন্ধ নাপায় বঢ়িয়া একদম বিন্দাস সি বাচি যাব তাক কোনেও নামাৰে তো সেই বস্তুটোৱে হৈছে যে তোমাৰ সেম এৰিয়া মানে কি তোমাৰ যদি সেম নাম্বাৰ অফ মানে কি ল'ব লাগে বৈদ্যুতিক ক্ষেত্ৰ ল'ব লাগে তো তুমি কি কৰিব লাগে তোমাৰ কালিটো বৃদ্ধি কৰি দিব লাগে তো সেই কাৰণে তোমাৰ কি হয় তাতে শক্তি কমি যায় কাৰ মোৰ নহয় ভাই
কাৰ শক্তি কমি যায় বৈদ্যুতিক ক্ষেত্ৰৰ শক্তি কমি যায় তো সেইকাৰণে আমি কওঁ যে য'ত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰ কি আছে একেবাৰে ক্লোজ আছে একদম ওচৰা ওচৰিকে আছে তাতে কি হয় তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ ষ্ট্ৰং মানে শক্তিশালী হয় আৰু য'ত দূৰত থাকে তাতে তোমাৰ কি হয় বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰৰ শক্তিও কমি যায় ঠিক আছে তো তোমালোকে হয়তো বুজি পাইছা নে বুজি পোৱা নাই তো যদি বুজি পাইছা তো ভাল কথা মই চাওঁ কোনো পইণ্টছ মই মিছ কৰিলোঁ নেকি যদি কোনোবা পইণ্টছ মিছ কৰিছোঁ তেতিয়াহ'লে তো মই একো কৰিব নোৱাৰিম আৰু যদি মিছ কৰি দিছোঁ তো ভাই মইতো আৰু কি ক'ম তো ঠিক আছে এটা বস্তু তোমালোকে মন কৰিব লাগিব যে এটা বস্তু যেটো মই মিছ কৰিছোঁ কি বস্তু এইটো ধৰা তোমাৰ কি আছে আধান আছে এইটো এটা আধান আছে ইয়াৰে পৰা ধৰা মই এটা ইকুৱেল ডিস্টেন্স লৈছোঁ ধৰা ইমানখিনি এটা ডিস্টেন্স লৈছোঁ মই দেখাই আছোঁ তোমাক কেনেকুৱা ডিস্টেন্স লৈছোঁ এই আধানৰ পৰা ধৰা ইয়াতে দূৰত্ব r আছে ইয়াতেও r আছে ইয়াতেও r আছে ইয়াতেও r আছে তো এই গোটেইকেইটা বিন্দুৰ দূৰত্ব তোমাৰ আধানৰ পৰা কি আছে সেম আছে না নাই যদি সেম আছে তেতিয়াহ'লে প্ৰত্যেকটো ক্ষেত্ৰত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব সেম হ'ব এই কথাটো মনত ৰাখিবা যে সমদূৰত্বত আধানৰ পৰা সমদূৰত্বত বৈদ্যুতিক ক্ষেত্ৰৰ মানো কি থাকে সমান থাকিব তাৰমানে আধানৰ পৰা তুমি যিমান কি কৰিবা ইকুৱেল ডিস্টেন্সত যাবা তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ মানো সেম হ'ব এতিয়া চোৱা যেহেতু ই প্ৰপৰ্শনাল টু 1/r² এই বস্তুটো মনত ৰাখিবা তো যেতিয়া মই ডিস্টেন্স বঢ়াই দিম বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হৈ যাব চেঞ্জ হৈ যাব তো মই যেতিয়া আৰৰ পৰা মই কি কৰিম ধৰা ইয়াতে মই কোনোবা পইণ্ট ললোঁ আৰু এইটোৰ চাৰিওপিনে মই এনেকুৱা এটা পইণ্ট ললোঁ য'ত নেকি এইটো সেম ডিস্টেন্সত আছে মানে ধৰা r প্লাছ এইটো r' ডিস্টেন্স এইটো r' এইটো r' এইটো কৰবাত r' তো এই বিন্দুবোৰত এতিয়া তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হৈ যাব চেঞ্জ হৈ যাব ধৰা এইটো এতিয়া e2 হৈ যাব তো আধান এটাৰ পৰা সমদূৰত্বত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হৈ থাকে কি হ'ব অলমোস্ট নহয় মানে সেম হ'ব আৰু মানে মোৰ পৰা ধৰা মই এইখিনিত আছোঁ মোৰ পৰা ধৰা 10 সেন্টিমিটাৰ মান দূৰত্বত আধান মানে বৈদ্যুতিক ক্ষেত্ৰৰ মান বেলেগ হ'ব তো মই যদি এই আধানৰ চাৰিওপিনে 10 সেন্টিমিটাৰ দূৰত এনেকুৱাকৈ ঘূৰি থাকোঁ তো মোৰ বৈদ্যুতিক ক্ষেত্ৰৰ মান মই সকলো পইণ্টতে কি পাম সেম পাম কিন্তু যদি মই সেই আধানৰ পৰা মই কি কৰোঁ 20 সেন্টিমিটাৰ দূৰত্বত যাওঁ তেতিয়া আধানৰ মান বেলেগ মানে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হ'ব বেলেগ হ'ব আৰু সেই 20 সেন্টিমিটাৰত মই যদি চাৰিওপিনে এনেকৈ ঘূৰি থাকোঁ তো সেই 20 সেন্টিমিটাৰত তোমাৰ যেটো আধানৰ মানে বৈদ্যুতিক ক্ষেত্ৰৰ মান পাইছিলোঁ সেই মানটো আমি কি সেম পাম সদায় তো ইকুৱেল ডিস্টেন্সত মানে সমান দূৰত্বত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ মানো কি থাকে ইকুৱেল থাকে তো হয়তো এইখিনি তোমালোকে বুজি পাইছা ক্ষেত্ৰৰ ৰেখাৰ বিষয়ে তাৰপিছত বৈদ্যুতিক ক্ষেত্ৰৰ বিষয়ে তো ইয়াতে এতিয়া এটা তোমাৰ যেটো ইম্পৰ্টেন্ট এটা ডেৰিভেশ্যন হয় এইটো হয় তোমাৰ যে নিকায় এটাৰ বাবে কি বৈদ্যুতিক ক্ষেত্ৰ যে নিকায় এটাৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ কেনেকুৱাকৈ হ'ব তো নিকায় মানে ধৰা সিস্টেম য'ত নেকি বহুত কেইটা আধান আছে তো তাৰ কাৰণে আমি ধুনীয়াকৈ কি কৰিম ইয়াতে গ্ৰাফ বনাম বঢ়িয়াকৈ এটা গ্ৰাফ নহয় একচুৱেলি এনেকুৱাকৈ বাছ এটা কিবা আঁকিম আৰু কিবা যি পাৰোঁ আৰু তাকে আঁকিম ভাই ধৰা তোমাৰ ইয়াতে ক'ৰবাত এটা আধান আছে মই যাক Q1 বুলি ক'লোঁ ধৰা ইয়াতে ক'ৰবাত এটা আধান আছে যাক Q2 বুলি ক'লোঁ ইয়াতে ক'ৰবাত এটা আধান আছে যাক Q3 বুলি ক'লোঁ আৰু এনেদৰে ধৰা একদম লাষ্টত এটা আধান আছে যাক আমি Qn বুলি ক'লোঁ এনেকুৱাকৈ কি আছে এটা নিকায় আছে আধানৰ মানে বহুত কেইটা আধান আছে n নম্বৰ লৈ আধান আছে আৰু তোমাক মই ক'লোঁ যে এই যেটো p বিন্দু আছে ইয়াতে এটা কি আছে p বিন্দু আছে এই p বিন্দুত তুমি কি ওলাব লাগে বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে কি ওলাব লাগে বৈদ্যুতিক ক্ষেত্ৰ কাৰ কাৰণে এই নিকায়টোৰ কাৰণে তো আমি কি কৰিম যে Q1 ৰ কাৰণে ইয়াতে কিমান বৈদ্যুতিক ক্ষেত্ৰ আছে সেইটো উলিয়াম Q2 ৰ কাৰণে ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ কিমান হ'ব সেইটো উলিয়াম
Q3 কাৰণে কিমান হ'ব লাষ্টত Qn ৰ কাৰণে কিমান হ'ব আৰু গোটেই কেটাৰ আমি কি কৰি দিম ভেক্টৰ যোগ কৰি দিম মোৰ আহি যাব আনসাৰ হেই যে মনত কৰা সুপাৰ অধ্যাৰোপণৰ নীতি কুলমৰ সূত্ৰ যেটো আমি শিকিছিলো তো হেই নীতিটোই আমি ইয়াত ব্যৱহাৰ কৰিম হয় না তো ঠিক আছে ভাই আমি কি কৰিলো প্ৰতিটো আধানৰ অবস্থান ভেক্টৰ আমি আঁকিলো এইটো এটা অবস্থান ভেক্টৰ ইয়াৰে এইটো এটা অবস্থান ভেক্টৰ ইয়াৰে Q3 ৰ এইটো অবস্থান ভেক্টৰ আৰু ইয়াতে Qn ৰ এইটো অবস্থান ভেক্টৰ হয় না তো এইটোক আমি মানিলো তোমাৰ R1 ভেক্টৰ এইটোক R2 ভেক্টৰ এইটো R3 ভেক্টৰ আর এইটো তোমাৰ Rn ভেক্টৰ তো ইয়াতে আমি এই যেটো ডিসটেন্স ইয়াতে আমি মানিলো তোমাৰ R1p যেহেতু এইটো আছে তো R1p বুলি দি দিলো এইটো ডিসটেন্স তার পিছত তোমাৰ ইয়াতে মই 2 ৰ পৰা যেটো p ৰ দূৰত্ব এই বিন্দুৰ এইটোক আমি দি দিলো R2p তার পিছত আমি দি দিলো 3 ৰ পৰা এই যেটো ডিসটেন্স এটো আমি কি দিম R3p ঠিক আছে আৰু যেটো লাস্ট n আছে n ৰ কাৰণে কি দিম Rnp হয় না নাই তো তোমালোকে হয়তো যদি কব পাৰিছা তো বঢ়িয়া একদম বঢ়িয়া কথা Rnp ভেক্টৰ ঠিক আছে এতিয়া চোৱা তো মই ডায়াগ্ৰামটো অলপ মাজত লৈ আহি আছো তাৰ পিছত আৰু তাতে লৈ যাম কোনো প্ৰবলেম নাই তো যেহেতু ডায়াগ্ৰামটো ইয়াতে আহিছে এটা বঢ়িয়াকে তোমালোকক অলপ মই দেখাব পাৰিম ঠিক আছে এটো হল তোমাৰ ও এতিয়া Q1 ৰ কাৰণে ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ মান থাকিব ইয়াৰ ডাইৰেকশনটো কোনটো হ'ব ইয়াৰ ডাইৰেকশনটো এনেকুৱাকে হ'ব না ইয়াতে কৰবাত এটা ডাইৰেকশন হ'ব ঠিক আছে যাক আমি হয়তো E1 বুলি কলো E1 ভেক্টৰ ঠিক তেনেদৰেই Q2 ৰ যেটো তোমাৰ ৰিজাল্টেন্ট থাকিব বা তোমাৰ ভেক্টৰৰ দিক থাকিব এটো কোনটো দিশত থাকিব Q2 ৰ কাৰণে তোমাৰ এনেকুৱাকে থাকিব বাস এইটো ডাইৰেকশন ধুনিয়াকে তো এটোক আমি কি লিখি দিলো যে বৈদ্যুতিক ক্ষেত্ৰ E2 তার পিছত 3 ৰ কাৰণে কোনটো ডাইৰেকশন থাকিব বলে এইটো থাকিব বঢ়িয়া কোনো প্ৰবলেম নাই E3 আৰু n ৰ কাৰণে লাস্ট যেটো আছিল হেটোৰ কাৰণে কি ডাইৰেকশন থাকিব যে এনেকুৱাকে কিবা এটা ডাইৰেকশন থাকিব ঠিক আছে আমি এটো দি দিলো En এতিয়া সোয়া তোমালোকক যেহেতু ভেক্টৰ যোগ কৰিব লাগিব তো ভেক্টৰ যোগৰ যোগফলৰ নীতি ব্যৱহাৰ কৰিব লাগিব ইয়াতে তো যোগফলৰ নীতি কেনেকুৱাকে ব্যৱহাৰ কৰিম তো প্ৰথম এই দুটা লোৱা E2 আৰু E1 তো যেতিয়া E2 আৰু E1 লবা E2 আৰু E1 ত কি হ'ব তোমাৰ সোয়া মই লব্ধ ভেক্টৰ পাবলৈ মই ইয়াতে এটা সামান্তৰিক আঁকি দিলো যে এনেকুৱাকে মই এটা সামান্তৰিক আঁকিলো তো এই সামান্তৰিক আঁকিলে ইয়াৰ লব্ধ ভেক্টৰটো কোন ফালে দি যাব যে মাছ ফালে দি ইয়াতে যাব তো এই দুটাৰ কাৰণে এই লব্ধ ভেক্টৰ হৈ গল এতিয়া মোৰ কি লাগে এই লব্ধ ভেক্টৰ আৰু E3 ৰ মাজৰ মোৰ কি লাগে লব্ধ ভেক্টৰ লাগে তাৰ কাৰণে মই কি কৰিলো ফিৰছে মই এটা সামান্তৰিক আঁকিলো এনেকুৱাকে যে ইয়াতে এটা সামান্তৰিক আঁকি দিলো ইয়াৰ তো ইয়াৰ যেটো লব্ধ ভেক্টৰ হ'ব তোমাৰ মাজত এনেকুৱাকে কৰবাত যাব ঠিক আছে এতিয়া আমাৰ কি লাগে যেহেতু E3 E2 E1 ৰ লব্ধ ভেক্টৰ কিনে আমি পাই গলো তো এই যেটো লব্ধ ভেক্টৰ আৰু লাষ্টৰ যেটো En আছিল তো ইয়াৰ মাজৰ আমি কি চাব লাগে এতিয়া লব্ধ ভেক্টৰ তো ইয়াৰ কাৰণে আমি ইয়াতো কি কৰিম এটা সামান্তৰিক আঁকিম যে আমি এনেকুৱাকে এটা সামান্তৰিক আঁকি দিলো আৰু ইয়াৰ যেটো লব্ধ ভেক্টৰ ধৰা এনেকুৱাকে কৰবাত এইটো আহিল আৰু এইটোৱে হ'ব তোমাৰ কি নেট ইলেক্ট্ৰিক ফিল্ড কি আহিব নেট ইলেক্ট্ৰিক ফিল্ড আহিব তো তোমালোকে এইটো বুজি পাইছা ডায়াগ্ৰামটো আমি এনেকুৱা ধৰণে কি কৰিম ডায়াগ্ৰামখিনি আঁকিম তো যদি বুজি পাইছে এতিয়া আমি লিখিব লাগিব কি কৰিব লাগিব এতিয়া অলপ কাহানী বঢ়িয়াকে লিখিব লাগিব কেনেকুৱা কাহানী লিখিম আমি কাহানী আমি জানো কাহানী জানো তো কাহানী যদি জানা তেতিয়া তো বঢ়িয়া কথা আৰু যদি নাজানা আৰু বঢ়িয়া কথা তো আমি কি লিখিম যে স্যার ধৰা হল R1 R2 Rn অবস্থান ভেক্টৰত অবস্থান
ভেক্টৰত q1 q2 qn আধানৰ নিকায় এটা আছে কি আছে নিকায় এটা আছে ঠিক আছে এতিয়া পি বিন্দুত নিকায়টোৰ কাৰণে কি ওলাব লাগে নিকায়টোৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে হয়নে নাই বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে বাপৰে ইমান কথা মানে মোৰ ডিঙি শুকাই যায় ভাই তোমালোকতো বিন্দাস বহি বহি চাই আছা মোবাইলত ধুনীয়াকে তো আমি প্ৰথমে কি ওলাম যে q1 ৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ওলাম সো therefore p বিন্দুত q1 আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰৰ মান হ'ব সো বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব আমি ইয়াতে বঢ়িয়াকে ওলাই দিও অলপ সৰু কৰি লওঁ যে E1 ভেক্টৰ ইজ ইকুয়াল টু আমাৰ ফৰ্মুলা কি আছিল kq by r square k এর ভ্যালু কিমান 1 by 4 pi epsilon naught আধান কোনটো আছে q1 divided by distance কিমান আছে r1p এটো ভেক্টৰৰ স্কয়াৰ into r1p cap ডিৰেকশনৰ কাৰণে কি আহিব r1p cap ঠিক আছে এটো আহিব তোমাৰ দিশৰ কাৰণে হেইটো দিশত আছে হেইটো এতিয়া আমি কি কৰিম নেক্সট লিখিম এইটো লৈ লও না এইটো আমি অলপ কাটি কুটি কিবাকে লৈ লও আৰু এইটো পেজত আমাৰ দৰকাৰ পৰিব পাৰে তো ইয়াতে আহি যোৱা তুমি বন্ধু ইয়াতে কৰবাত কোণত থাকি যোৱা আমি লিখো একেদৰে আমি কি লম পি বিন্দুত q2 আধানৰ বাবে কি লম যে q2 আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ কিমান হ'ব যে E2 is equal to 1 by 4 pi epsilon naught q2 divided by r2p vector का whole square और r2p का cap একেদৰে কি আহিব E3 একেদৰে E3 কি আহিব যে 1 by 4 pi epsilon naught এই যে থার্ড নম্বৰ যেটো আধান আছে into q3 divided by r3p vector whole square into r3p cap আৰু এনেকুৱাকে তোমাৰ কি en কিমান আহিব যে en vector আহিব 1 by 4 pi epsilon naught into qn divided by r np vector whole square r np cap এতিয়া আমি কি কৰিম যে p বিন্দু যদি মোৰ লব্ধ বৈদ্যুতিক ক্ষেত্ৰ লাগে তো মই কি কৰিম গোটেই কেটা যোগ কৰি দিম therefore p বিন্দুত নিকায়টোৰ বাবে মুঠ বৈদ্যুতিক ক্ষেত্ৰ হ'ব কি ক্ষেত্ৰ হ'ব যে E net is equal to E1 plus E2 plus E3 আৰু লাষ্টত আমি কি যাম En হয়নে সৰু কৰি লও অলপ আৰু ইয়াতে আমি দি দেও ও চাইল তো E1 কিমান আছিল 1 by 4 pi epsilon naught q1 divided by r1p vector whole square r1p cap plus e2 কিমান আছিল 1 by 4 pi epsilon naught
q2 divided by r2p vector whole square into r2p cap plus q3 কিমান আছিল 1 by 4 pi epsilon naught তোমালোকে মনত কৈ থাকিবা এইবোৰ তেতিয়াহে বস্তুবিলাক মনত থাকিব q3 r3p vector whole square into r3p cap plus এনেকুৱাকে লাষ্ট কিমান আছে 1 by 4 pi epsilon naught q1 divided by r np vector whole square into r np cap তো ইমানখিনি কি আছে গোটেইখিনি তোমাৰ কি এড কৰি দিলো তো যেহেতু কমন আছে আৰু ইমানখিনি যোগ আমি লিখিব নোৱাৰো তো আমি কি কৰিম ম্যাথমেটিক্যাল অপাৰেটৰ ইউজ কৰিম তো আমি অপাৰেটৰ কেনেকৈ ইউজ কৰিম যে this equal to e net is equal to summation of আগতে সামেশন মানে আমি কমনখিনি চাই লও কি আছে কমন তো বাস 1 by 4 pi epsilon naught আছে বাকি তো একো নাই তো আমি ইয়াতে লগাম সামেশন তো সামেশন অফ কি আছে ওপৰত q1 q2 q3 এনেকুৱাকে আছে না নাই চোৱাচোন q1 আছে q2 আছে q3 আছে তো আমি কি কৰিম যেহেতু এটো চেঞ্জ হৈ আছে তো আমি বহাই দিম ইয়াতে যে q i যেহেতু চেঞ্জ হৈ আছে ইয়াতে r 1 2 ফিক্স আছে 1 2 1 3 1 4 এনেকে আছে আৰু লাষ্টত যে n আছে তো 1 2 তো ফিক্স 1 i লিখিম আৰু যেহেতু i টো চেঞ্জ হৈ আছে আৰু ইয়াতে কি লিখিম r1 i cap ঠিক আছে i কোৰ পৰা স্টাৰ্ট হ'ব 1 ৰ পৰা শেষ ক'ত হ'ব n ত তো এইটোৱে তোমাৰ কি আহিব মুঠ বৈদ্যুতিক ক্ষেত্ৰ তোমাৰ n টা আধানৰ কাৰণে কেইটা আধানৰ কাৰণে ও তোমালোকে ইয়াতে এটা বস্তু অলপ মিস্টেক হল চাবা যে p2 ফিক্স আছে যেহেতু p2 ফিক্স আছে আমি ইয়াতে কি কৰিম যেহেতু মই নোচোৱাকে লিখিলো তো ইয়াতে তোমালোকে p2 ফিক্স আছে তো ইয়াতে তোমালোকে কেনেকুৱাকে লিখিবা যে ip লিখিবা ইয়াতেও তোমালোকে কি লিখিবা ip লিখিবা তো i2 চেঞ্জ হ'ব i 1p 2p 3p এনেকে চেঞ্জ হ'ব আৰু 1 ৰ পৰা ক'ত শেষ হ'ব n ত শেষ হ'ব তো তোমালোকে বুজি পালা যে বহুত কেটা আধানৰ কাৰণে কেনেকে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ ওলাই তো আমি ইন্ডিভিজুয়াল প্ৰথমত বৈদ্যুতিক ক্ষেত্ৰ ওলাম আৰু হেকেটাক তোমাক কি কৰি দিম যোগ কৰি দিম তো এতিয়া যেহেতু আমি বৈদ্যুতিক ক্ষেত্ৰ ৰেখা শিকি আছো তো ইয়াৰ আমি কি কৰিম বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ ক্ষেত্ৰত কিছুমান ডায়াগ্ৰাম আঁকিব লাগে কেনেকুৱা ডায়াগ্ৰাম যে বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ ডায়াগ্ৰাম কেনেকুৱা যে ধনাত্মক আধান এটাৰ কাৰণে আমি অলৰেডি পাইছো যে বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ চিত্ৰ কি যে এক নম্বৰ যদি তোমাক কোনোবাই কৈছে যে q গ্ৰেটাৰ দেন 0 ৰ বাবে আঁকা যে q গ্ৰেটাৰ দেন 0 ৰ বাবে ইয়াৰ মানে কি যে q 0 ৰ পৰা ডাঙৰ 0 ৰ পৰা ডাঙৰ নম্বৰবোৰ কি সদায় ধনাত্মক মানে তোমাক ধনাত্মক আধান এটাৰ বাবে তোমাক কি কৈছে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা আঁকিব দিছে তো মই বঢ়িয়াকৈ আঁকিম এনেকুৱা ডাঙৰ কৰিম সৰু কৰিম সৰু কৰিম ডাঙৰ কৰিম সৰু কৰিম সৰু কৰিম ডাঙৰ কৰিম সৰু কৰিম সৰু কৰি দিম ডাঙৰ কৰিম সৰু কৰিম সৰু কৰি দিম ভাই এটো ডাঙৰ হ'ব এটো সৰু হ'ব এটো সৰু হ'ব ডাঙৰ সৰু সৰু ডাঙৰ সৰু সৰু ভাই ডাঙৰ সৰু সৰু তো আঁকি দিলো ভাই একদম ইজি ঠিক আছে যদি তোমাক কোনোবাই কয় যে ভাই কিউ লেস দেন 0 শূন্যতকে তলত সব নেগেটিভ নাম্বার তো যেহেতু নেগেটিভ নাম্বার তো মানে আমার আধান কি নেগেটিভ তো ডাঙৰ সৰু সৰু ডাঙৰ সৰু সৰু এতে আহিব ডাঙৰ এতে আহিব সৰু এতে আহিব সৰু তো তোমালোকে বঢ়িয়াকৈ আঁকিবা মই তো এনেকৈ কাউৰীৰ নিচিনাকৈ আঁকি দিছো সৰু আৰু এইটো সৰু তোমালোকে ধুনীয়াকৈ আঁকিবা যেহেতু যদি বুজি পাইছা আঁকিবলৈ তোমালোকৰ টাইম নালাগে বুজি পাইছানে তো এইটো হ'ব তোমাৰ কি নেগেটিভ আধানৰ কাৰণে তোমাৰ চিত্ৰ প্ৰথমটো দ্বিতীয়টো এতিয়া তোমাৰ যদি কোনোবাই কয় 3 নম্বৰ যে ভাই দুটা ধনাত্মক বা দুটা ঋণাত্মক আধান আছে তে দুটা ধনাত্মক আছে বা দুটা ঋণাত্মক আছে তেতিয়া কি হ'ব তো দুটা ধনাত্মক আধানৰ কাৰণে তুমি কি কৰিবা দুটা ধনাত্মক আধান এনেকুৱাকৈ বনাবা
আমি জানো যে ধনাত্মকৰ পৰা সদায় কি হয় বাহিৰ পিনে গতি কৰে বৈদ্যুতিক ক্ষেত্ৰৰেখা তো ইয়াৰ পৰা ধুনীয়াকৈ বাহিৰ পিনে গতি কৰিব ইয়াৰ পৰা বাহিৰ পিনে গতি কৰিব কিন্তু দেখিব যে আৰে ভাই ইয়াতে তো বৈদ্যুতিক ক্ষেত্ৰৰেখা কাৰ ধনাত্মকৰ ইও চাব যে ইয়াতে ধনাত্মকৰ তো দুয়োটা কি কৰিব बैंड हो যাব लग ना लागे की करिब बैंड हो जाओ भाई मैं तेरे से दूर रहूँगा हाँ इो की करिब बढ़िया के यार परा কোন পিনে ডিরেকশন বাহিৰ পিনে ডিরেকশন তো এনেকুৱাকে কি হ'ব বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰ অলপ অলপ এনেকুৱাকে আহিব আৰু ইভাগে তোমাৰ কি হ'ব বৈদ্যুতিক ক্ষেত্ৰ ৰেখা যাব এনেকুৱাকে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা যাব এনেকুৱাকে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা যাব এনেকুৱাকে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা যাব বৈদ্যুতিক ক্ষেত্ৰ ৰেখা যাব ইয়াৰে পৰাও কি হ'ব এনেকুৱাকে যাব হয়নে নাই এইটো চোৱা এইটো হল বৈদ্যুতিক ক্ষেত্ৰ ৰেখা তোমাৰ এইদৰে কি হ'ব বাহিৰৰ পিনে গতি কৰিব আৰু মাজত ইহঁতৰ এনেকুৱা খালী জায়গা থাকিব তো এইটো হল তোমাৰ কি দুটা ধনাত্মক আধানৰ কাৰণে ঋণাত্মকৰ কাৰণে কি হৈ যাব সেম ফিল্ড হ'ব খালি ডাইৰেকশনটো চেঞ্জ হৈ যাব যদি ঋণাত্মক ঋণাত্মক দিয়া ডাইৰেকশনটো চেঞ্জ হৈ যাব কৰবাৰ পৰা আধান আহি আছিল ভাই ইয়াতে চাব যে ও হয় এইটো তো ঋণাত্মক মই কি হৈ যাও চেঞ্জ হৈ যাও ৰিপেল কৰি যাও হয়নে নাই বিকৰ্ষণ কৰো তো বাস বিকৰ্ষণ কৰি এনেকৈ সোমাই যাব সেমে হ'ব খালি ডাইৰেকশনটো কি হৈ যাব চেঞ্জ হৈ যাব তো তোমালোকে আঁকিবা নিজে নিজে নিজৰ কপিত আঁকি ল'বা তাৰ পিছত চোৱা যদি এতিয়া কয় যে কোনোবাই ভাই এটা ধনাত্মক আছে আৰু এটা ঋণাত্মক আধান আছে ইয়াৰ কাৰণে তো বৈদ্যুতিক ক্ষেত্ৰৰ এটা প্ৰপাৰ্টি বৈশিষ্ট্য তোমালোকে এটা জানিবা যে সদায় বৈদ্যুতিক আধানৰ পৰা ক্ষেত্ৰ ৰেখাবোৰ ষ্টাৰ্ট হয় আৰু ক'ত শেষ হৈ যায় ঋণাত্মক আধানত শেষ হৈ যায় তো ইয়াতে যাই শেষ হৈ যাব ভাই বঢ়িয়াকৈ ইয়াতে যাই কি হৈ যাব শেষ হৈ যাব ই এনেকুৱাকৈ ঘূৰি যাব ই এনেকুৱাকৈ আহিব ভাই এনেকুৱাকৈ যাব এনেকুৱাকৈ যাব এনেকুৱাকৈ আহিব এনেকুৱাকৈ আহিব এনেকুৱাকৈ আহিব এনেকুৱাকৈ আহি থাকিব হয়নে এনেকুৱাকৈ কি হ'ব আহি থাকিব ভাই আৰু এইটো অলপ তোমালোকে যে সেই যে কেকুৰা যে খোৱা কেকুৰাৰ নিচিনা হ'ব আৰু ডিৰেকশ্যনটো কি হ'ব হয় ধনাত্মকৰ পৰা কি হ'ব ওলাই যাব আৰু তোমাৰ ঋণাত্মকত কি হ'ব আহিব তো এইটো হল তোমাৰ কি ধনাত্মক আৰু ঋণাত্মকৰ খেল তো এই চোৱা কেকুৰাৰ নিচিনা হৈছে না নাই তো এইটোৱে হল তোমাৰ কি এটা যদি ধনাত্মক আধান আছে তোমাৰ ওচৰত আৰু এটা যদি ঋণাত্মক আধান আছে তেতিয়া ফিল্ড লাইন্সবোৰ এনেকুৱা হ'ব ধুনীয়া হয়নে নাই ফুলৰ দৰে হৈছে বঢ়িয়া তো তোমালোকৰ তো মজা আহিছে ডায়াগ্ৰাম চাইগ্ৰাম আঁকিবা তোমালোকে তো বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ যিটো ডায়াগ্ৰাম আছিল এইকেইটা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় হায়াৰ ছেকেণ্ডাৰী ফাইনেলত সোধে ফাইনেলত বহুত সোধে এইবিলাক মানে তোমাৰ ডায়াগ্ৰামছ আঁকিব আহে তো তোমালোকে হোপফুলি ডায়াগ্ৰামছ আঁকিবা তো ইয়াৰে বৈদ্যুতিক ক্ষেত্ৰৰ এটা লাষ্ট টপিক আছে যেটো মই আজি শিকাম বুলি ভাবিছোঁ এই চতুৰ্থ খণ্ডত সেইটো হল তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ যেটো তোমাৰ কি বৈশিষ্ট্য সেই বৈশিষ্ট্য মই আজি আমি শিকিম পানী খাব লাগে ভাই বহুত কথা ক'ব লাগে যেহেতু তো বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ বৈশিষ্ট্য আমি চাম এতিয়া বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ বৈশিষ্ট্যসমূহ কি কি বৈশিষ্ট্য আছে এক নম্বৰ যে আধান ক'ৰ পৰা ষ্টাৰ্ট হয় সৰি আধান বোলে ইয়া কি যে কওঁ মই বৈদ্যুতিক ক্ষেত্ৰ ৰেখা যে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা যদি মই কওঁ ক্ষেত্ৰ ৰেখা ক'ৰ পৰা ষ্টাৰ্ট হয় যে ধনাত্মকৰ পৰা ষ্টাৰ্ট হয় ধনাত্মক আধানৰ পৰা কি হ'ব আধানৰ পৰা আৰম্ভ হয় কি হয় আৰম্ভ হয় আৰম্ভ হৈছে দেখোন আৰম্ভ হয় আৰু ক'ত শেষ হয় আৰু ঋণাত্মক আধানত শেষ হয় কি হয় ঋণাত্মক আধানত শেষ হয় বুজি পাইছানে যে ক'ৰ পৰা ষ্টাৰ্ট হ'ব ধনাত্মকৰ পৰা আৰম্ভ হ'ব ঋণাত্মকত শেষ হ'ব এতিয়া মোক কোৱা যদি তোমাক কোনোবাই সোধে ভাই ঠিক আছে ধনাত্মকৰ পৰা ষ্টাৰ্ট হয় ঋণাত্মকত শেষ হয় এতিয়া ঋণাত্মক নাই ক'ত শেষ হ'ব যে ধনাত্মকৰ পৰা ষ্টাৰ্ট হয় ধনাত্মক আধানে নাই মোৰ ওচৰত যা মই নাই মোৰ তাত তো কি হ'ব তুমি কি মাৰপিট কৰিবা নেকি তাৰ লগত না
কুল ডাউন আৰু আৰামছে আনসাৰ দিবা যে ভাই যদি ধনাত্মক আধান নাই বা ঋণাত্মক আধান নাই, ধনাত্মক আধানৰ পৰা যদি কোনো বৈদ্যুতিক ক্ষেত্ৰ ষ্টাৰ্ট হৈছে, ঋণাত্মক নাথাকিলে অসীমত যায় শেষ হ'ব। আৰু যদি আমাৰ কোনো ধনাত্মক আধান নাই, অসীমৰ পৰা আধান আহিব, ঋণাত্মকত শেষ হ'ব। বাস চিধা কথা। মানে যদি সিঙ্গল চার্জ আছে, যদি গাইগুটিয়া কোনো চার্জ আছে, গাইগুটিয়া আধান আছে বা আধানৰ বাবে, যদিটো ইয়াতে কাটি দিয়া, গাইগুটিয়া আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ কি হয় যে অসীমত আৰম্ভ বা শেষ হয়, আৰম্ভ বা শেষ হয়। ঠিক আছে, বুজি পাইছা? বঢ়িয়া, একদম ধুনীয়া। আৰু কি প্ৰপাৰ্টি আছে তোমালোকে ইয়াতে চাৱা। প্ৰপাৰ্টিৰ মাজত আৰু কি প্ৰপাৰ্টি আছে তোমালোকে চোৱা, যে বৈশিষ্ট্যৰ ভিতৰত যেনেকুৱা এটা বৈশিষ্ট্য কি, যে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ যিকোনো বিন্দুত, বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ যিকোনো বিন্দুত তোমাৰ কি হয়, যদি তুমি স্পৰ্শক টনা, সেই স্পৰ্শকে কি দিয়ে, সেই ক্ষেত্ৰৰেখাৰ তোমাৰ কি দিশ সূচায়। তো এইটো সেকেন্ড নম্বৰত আমি লিখিম। আৰু ইয়াতে এক সেকেন্ড মই কেইটামান পইণ্ট মিছ আউট কৰিলোঁ নেকি, মই চাই লওঁ। যদি মিছ আউট কৰা নাই তেতিয়াহ'লে আমি সেই কৰিম। ওকে মিছ আউট কৰা নাই এতিয়ালৈকে। তো 2 নম্বৰত কি ক'লো, যে যিকোনো বিন্দুত বা তোমাৰ যিটো বৈদ্যুতিক ক্ষেত্ৰৰ বক্ৰ আছে, যিকোনো বিন্দুত তোমাৰ কি, যদি তুমি স্পৰ্শক টনা, সেই স্পৰ্শকে তোমাৰ কি দিব, সেই বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ দিশ সূচাব। য'ত তোমাৰ কি নাই, আধানবিহীন স্থান আছে, আধানবিহীন স্থানত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰেখা যে আছে, ক্ষেত্ৰৰেখাটো কি, একোটা অবিচ্ছিন্ন, কি কয়, যে আধানবিহীন স্থানত ক্ষেত্ৰৰেখা এডাল অবিচ্ছিন্ন কি হয়, বক্ৰ হয়। তাৰ মানে কি, বক্ত নহয়। মানে তোমাৰ ধৰা ইয়াৰে পৰা আধান ষ্টাৰ্ট হৈছে, ইয়াতে কোনো আধান নাই, তো ই কি হ'ব, ইয়াৰে পৰা যেটো মানে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰেখা ওলাই আছে, ই কণ্টিনিউয়াছলি এনেকুৱাকে গৈ থাকিব। এনেকুৱা নহয় যে ভাই মাজত অলপ ক'লে যে মই অলপ চাহ খাই আহোঁ, যে তাৰপিছত মই কি কৰিম, মই ইয়াতে মাজত গ্যাপ, পিছত আৰু ইয়াৰে পৰা ষ্টাৰ্ট কৰিম, তেনেকুৱা নহয়। তেনেকুৱা ক্ষেত্ৰত তোমাৰ কি এইটো নহ'ব। বুজি পাইছানে তোমালোকে? তো অবিচ্ছিন্ন বক্ৰ হয়। ঠিক আছে। 4 নম্বৰ, যে দুটা বৈদ্যুতিক ক্ষেত্ৰৰেখাই কেতিয়াও কি কৰিব নোৱাৰে, কটাকটি কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে? এটা বিন্দুত কি হ'ব, এটা ডিৰেকশ্যন এইফালে, এটা ডিৰেকশ্যন এইফালে। তো এটা বিন্দুত কি হৈ আছে, দুটা ডিৰেকশ্যন। এনেকুৱা হ'ব পাৰে নেকি যে এটা ঠাইতে উত্তৰো আছে দক্ষিণো আছে? এনেকেতো নহ'ব পাৰে যে এই বিন্দুত যে মই ভাই এইভাগেও যাম, মই এইভাগেও যাম এটা টাইমতে, এনেকুৱা হ'ব নোৱাৰে। সেইকাৰণে বৈদ্যুতিক ক্ষেত্ৰৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে, কাৰণ কটাকটি কৰা বিন্দুত কোনো নিৰ্দিষ্ট দিশ নাথাকে, মানে এটা দিশ নাথাকে। ঠিক আছে। 5 নম্বৰ কি, যে বৈদ্যুতিক ক্ষেত্ৰৰেখাই কেতিয়াও বৰ্তুলৰ সৃষ্টি নকৰে, বৰ্তুলৰ সৃষ্টি নকৰে। বৰ্তুল মানে কি, যে বৈদ্যুতিক ক্ষেত্ৰৰেখা ধনাত্মকৰ পৰা ষ্টাৰ্ট হৈছে, ঋণাত্মকৰ পৰা ষ্টাৰ্ট হৈ আৰু তোমাৰ ধনাত্মকত আহিছে, এনেকুৱা বৰ্তুলৰ সৃষ্টি নকৰে। যে এনেকুৱা এটা বৰ্তুল লুপ চলি আছে, এনেকুৱা নহয়। ই ষ্টাৰ্ট হ'ব, ঋণাত্মকত যায় শেষ, বাস খতম কাহানী, ইয়াৰে পৰা ইয়াতে যায় শেষ। কিন্তু মেগনেট, চুম্বকীয় ক্ষেত্ৰৰেখা এইটো কৰে, সেইটো আমি চাম তেতিয়া 4 নম্বৰ চেপ্টাৰ পঢ়িম। তো প্ৰথম চেপ্টাৰত তোমালোকে কি গম পালা, যে বৰ্তুলৰ সৃষ্টি নকৰে বৈদ্যুতিক ক্ষেত্ৰৰেখাই, তাৰপিছত দুটা ক্ষেত্ৰৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে, আধানবিহীন স্থানত কি এটা অবিচ্ছিন্ন বক্ৰ, যদি কোনো বিন্দুত মই কি কৰোঁ, কি আকো, স্পৰ্শক আকো, সেই বিন্দুত সেই স্পৰ্শকে কি দেখাব, বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ দিশ সূচাব। 1 নম্বৰত কি চাইছিলোঁ আমি, যে আধান ক'ৰ পৰা ষ্টাৰ্ট হয়, ধনাত্মক, শেষ ক'ত হয়, ঋণাত্মকত।
যদি এটা আধান আছে অসীমৰ পৰা ষ্টাৰ্ট হ'ব বা শেষ হ'ব তো আজিৰ এই ভিডিঅ'ত আজিৰ এই চতুৰ্থ খণ্ডত আমি বৈদ্যুতিক ক্ষেত্ৰৰ যিমানখিনি ডিটেইলছ আছিল সেইখিনি আমি চালোঁ নেক্সট যিটো পাৰ্ট আহিব তাতে আমি আৰু নতুন বস্তুৰ বিষয়ে শিকিম তোমালোকে থাকিবা থেংক ইউ ভেৰি মাছ এই ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা এনেকুৱা হয় বহুত আছে হয়তো যদি কোনোবাই মেণ্টাৰশ্বিপ ল'ব বিচাৰে কিন্তু টকাৰ কাৰণে ল'ব নোৱাৰে কিন্তু আমি এইটো ফ্ৰী এটা বস্তু প্ৰভাইড কৰাই আছোঁ তোমালোকে চাব পাৰিবা কমেণ্ট কৰিবা যদি কোনোবা প্ৰব্লেম থাকে আমি ট্ৰাই কৰিম হেল্প কৰিবলৈ থেংক ইউ ভেৰি মাছ নেক্সট পাৰ্টৰ কাৰণে থাকিলোঁ